প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি বিশেষ কথাত এই ভিডিঅ'টো কৰিলোঁ। আমি শিশুসকলৰ মাতৃসকলে কেতিয়াবা শিশুসকলক হঠাৎ ক'ৰবাত যাবলগীয়া হ'লে বিশেষ কামত আমি কাৰোবাৰ ঘৰত বা নিজৰ ঘৰতে আন কাৰোবাৰ লগত থৈ যাবলগীয়া হয়, নহয়নে বাৰু? যিসকলে NGO মানুহক ৰাখি ঘৰত চাকৰিৰ বাবে ওলাই যায়, মই তেখেতসকলক কোৱা নাই দেই। যিসকলে সদায় মাকৰ লগতেই ৰাখে শিশুক, তেওঁলোকক কৈছোঁ। হঠাৎ কেতিয়াবা যাবলগীয়া হ'লে এতিয়া দেখিছোঁ প্ৰায়ে গোটৰ কামেই হওক বা যিকোনো মিটিং আদি ক্ষেত্ৰতেই হওক, নিজৰ শিশুটো আনৰ ঘৰত থৈ যোৱা দেখোঁ। কিন্তু আমি এটা কথা মন কৰিব লাগিব, যাৰ লগত থৈ যাওঁ তেওঁৰ আচৰণ বিধি কেনেকুৱা, তেওঁৰ ধৰণ কৰণ কেনেকুৱা, তেওঁলোকৰ ঘৰৰ পৰিৱেশ কেনেকুৱা, সেইটো খুবেই মন কৰিব লাগিব। কাৰণ শিশুসকলে সদায় ভাটৌৰ দৰে আনক অনুকৰণ কৰে, আৰু ভাটৌৰ দৰে অনুকৰণ কৰে বাবে তেওঁলোকে তেওঁলোকৰ আচৰণ বিধি, কথা বতৰা, ধৰণ কৰণ সেইবোৰ অনুকৰণ কৰে। আমি এনেকুৱা শিশু পাইছোঁ, যিসকল শিশু আন কাৰোবাৰ লগত থাকে, কিন্তু মাকৰ কথা ধৰণ কৰণো বেলেগ আৰু শিশুটোৰ ধৰণ কৰণো বেলেগ। সেইটো কি হয়, যিগৰাকী মানুহৰ লগত শিশুটো বেছিভাগ সময় থাকে, তেওঁৱেই ধৰণ কৰণ শিশুটোৱে অনুকৰণ কৰে। কথা কোৱা ধৰণ কৰণেই হওক বা যিকোনো শব্দৰ ব্যৱহাৰেই হওক, সেই মানুহগৰাকীৰ প্ৰাদুৰ্ভাৱটো বেছি হয়। আৰু এটা কথা মন কৰিব, শিশুসকলক আপোনালোকে সকলোৱে জানিছেই ইতিমধ্যে আজিকালি কেনেকুৱা ধৰণৰ ঘটনা হৈ গৈছে। পৰাপক্ষত সদায় নিজৰ লগতে ৰখাৰ ব্যৱস্থা কৰিব। অৱশ্যে যিসকলৰ নিজৰ কৰ্মসূত্ৰে ওলাই যাব লাগে, তেওঁলোকৰ কথা অলপ সুকীয়া। তেওঁলোকে নিজৰ ব্যৱস্থাটো নিজেই কৰি ল'ব লাগিব, নহয়নে বাৰু?